কাম কৰিছিলে আৰু আমি ওচৰতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ নামঘৰৰ কাৰণে তেওঁ বেলেগ টকা দিয়াৰ কাৰণে। আৰু এটা কথা আমি স্বীকাৰ কৰিবই লাগিব যে আমাৰ নামঘৰৰ যিটো মাটিৰ এটা সমস্যা চলি আছে সেইটো কিন্তু তেওঁৰ প্ৰত্যক্ষ সহযোগতে নামঘৰত মাটি সৃষ্টি হৈছিলে। আৰু এই ক্ষেত্ৰত আমি আজি ইয়াত 1.5 লাখ টকাৰ যি কাম কৰিছোঁ তেওঁক আমি আজি শুভোদৰম বিধায়কক শুভোদৰম কৰিবৰ বাবে আমাৰ মাজত বিধায়কৰ প্ৰতিনিধি আৰু ৰাইজৰ সমষ্টিৰ সভাপতি যিটো গায়ন আমি তেওঁক আমাৰ উদ্দেশ্য আৰু এইখন উন্মোচন কৰিব আমি এটা অনুৰোধ জনাইছোঁ, দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। কৰিয়ে লওঁ ন অনুমোদন কৰিলে সকলোকে অভিনন্দন জনাইছোঁ। এই শ্ৰী শ্ৰী যি মাধৱদেৱ নামঘৰ আমাৰ টাউনৰ একেবাৰে সমীপতে থকা এই মথাউৰি কিনাৰত যিটো আটাইতকৈ শিৱসাগৰত মই ভাবোঁ আটাইতকৈ আকৰ্ষণীয় বা খুব শৃংখলিতকৈ এটা পৰিৱেশ থকা বা এটা সুন্দৰ পৰিৱেশত থকা এটা নামঘৰৰ ভিতৰত এটা বুলি মই ভাবোঁ। আৰু ইয়াত বিধায়ক মহোদয় এবাৰ আহি যি নামঘৰত কিবা এটা দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে আৰু এইটো যে আজি বাস্তৱায়িত হ'ল সেইটোও আমাৰ কাৰণে খুব ভাল লগা। আৰু আমাৰ নামঘৰবোৰৰ ভিতৰতে আচলতে আমাৰ সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ নামঘৰ আমাৰ সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংশ। আৰু এনেকুৱা ধৰণৰ কামবোৰক বা এনেকুৱা ধৰণৰ মানে সাংস্কৃতিক অনুষ্ঠানবোৰক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অতিকৈ দায়বদ্ধ শেহতীয়াকৈ 100টা নামঘৰ আৰু আজিৰ দিনত শিৱসাগৰত প্ৰায় 500মান মানে অসম দৰ্শনৰ নামঘৰ কাম কাজ চলি আছে। কিছুমান কাম আধাৰুৱা হৈ আছে, কিছুমান কাম সম্পূৰ্ণ হৈছে আৰু কিছুমান আৰু কালিও পৰহি দিনাও এখন লিষ্ট আহিছে যে 100টা নামঘৰ। এইটো বিধায়ক মহোদয়ৰ সক্ৰিয়তাৰ কাৰণে এইখিনি সম্ভৱ হৈ উঠিছে বুলি মই ভাবোঁ। যি কি নহওক এই নামঘৰটোত যে আমি দিব পাৰিলোঁ বা বিধায়ক মহোদয়ে দিলে তাৰ কাৰণে বিধায়ক মহোদয়কো ধন্যবাদ জনাইছোঁ। আৰু এই গুৰুত্বপূৰ্ণ সময়ত এই ফলকখন উদ্বোধন কৰিবলৈ পায়ো খুব ভাল লাগিছে। আৰু যিকেইজনে ইমান ন্যায়িকে কামটো কৰিলে খুব তাৎক্ষণিকভাৱে বহুতো দেখা যায় যে কাম দিয়ে পইচাও দিয়ে ব্যৱহাৰ নহয় বহুত দিন ধৰি কামটো কৰি থাকে বৰঞ্চ বিধায়কজনে বা যিজনে দিয়ে তেওঁহে বদনামৰ সমভাগী হয় কামটো পেলাই থোৱাৰ কাৰণে। এনেকুৱা অলেখ উদাহৰণ আছে। কিন্তু তাৰ বিপৰীতে ইয়াত পইচাই টকা পোৱা নাই কিন্তু কামখিনি ধুনীয়াকৈ হৈছে। এইটো আৰু আকৌ কিবা এটা দিবলৈ আচলতে উৎসাহিত হোৱা এনেকুৱা ধৰণৰ যদি নেতৃত্ব থাকে বা এনেকুৱা লাগি থকা মানুহ থাকে আকৌ কিবা এটা দিবলৈ উৎসাহিত হোৱা এটা পৰিৱেশ থাকে। যি কি নহওক এইখিনিকে কথাখিনি ক'লোঁ আৰু খুব ভাল লগা। নামঘৰটো সদায় অহা যোৱা কৰি থাকোঁ দেখি থাকোঁ আৰু পৰৱৰ্তী সময়তো কিবা অভাৱ আমি যে সহযোগ কৰিব পাৰোঁ ইলেকশ্যন বাৰু পালেহিয়ে তথাপিও তাৰ মাজতে আকৌ মই অফিচিয়েল কথাটো ক'ম কিবা যদি থাকি গৈছে এইডোখৰো যাতে আমি অন্ততঃ অলপ কিবা ইটাকে যদি 5-6 হাজাৰ দিব পাৰোঁ এনেকুৱা ধৰণৰ মই কালিলৈ ভিতৰতে আপোনালোকক চিন্তা জনাম। ভাল কথা। আমি নামঘৰ সমাজৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জনালোঁ আৰু আশাও কৰিলোঁ যে আপুনি কোৱা মতে যদি কিবা এটা পাওঁ আমি এনেকৈ কৰি আমাৰ নামঘৰৰ ফালৰ পৰা শুভেচ্ছা ইলেকশ্যনতো জয়যুক্ত হ'বৰ কাৰণে আশীৰ্বাদ প্ৰদান কৰোঁ। এতিয়া এনেকৈ দিম